বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ তাৰ মানে তোমাৰ এইটোৱে উদ্দেশ্য যে যিকোনো প্ৰকাৰে ছায়াৰ বিয়াখন ভাগিব লাগে ন বিয়া এখন নালাগে 10খন পাতক তাত মোৰ ক'বলগীয়া একো নাই কিন্তু এটা কথাই কৈ থওঁ ধনী মানুহৰ বোৱাৰী হৈ পাছত যদি এটাৰ ঠাইত দুটা হৈ ঘৰলৈ উভতি আহে তেতিয়া কিন্তু মই দায়িত্ব ল'বলৈ নাই সেই কথাটোকে এতিয়া গৈ কৈ আহোগৈ তোমাৰ মনত যে এনেকুৱা কিছুমান লেতেৰা কথা সোমাই থাকিব পাৰে মই ভবাই নাছিলো সব কাম ইমান ধুনীয়াকে হৈ গৈছে চোৱাচোন চাবাচোন সব ভালেই হ'ব তুমি এনেই চিন্তা কৰি আছা ঠিক আছে দিয়া ওকে বেবি বাই টেক কেয়াৰ কোন বেবি কি কৈছে তাই ভিসাৰ কাম হেনো হৈ গ'ল আমাৰ ছোৱালী ইণ্টাৰনেশ্যনেল শ্ব' কৰিবলৈ গৈ আছে ভাবিয়ে কিবা ভাল লাগি গৈছে জানানে সেইবোৰ হ'ব বাৰু বাকী তাই বিয়াৰ কথা কি চিন্তা কৰিছে বিয়াৰ কথা আকৌ কিয় চিন্তা কৰিব সন্মুখত ইমান কাম আছে বিয়াৰ কথা ভাবি থাকিলে হ'ব নেকি বুজিছো মই সকলো বুজিছো মই কিন্তু মই যিমান দূৰ বুজি পাইছো তাই বিবেকৰ লগত এটা ৰিলেশ্যনত আছে এতিয়া যদি তাই অকল কেৰিয়াৰ কথা চিন্তা কৰি থাকে ৰিলেশ্যনটো ব্ৰেক কৰে ভাল কথা হ'ব জানো বিবেক ভাল ল'ৰা তাৰ লগত বিয়াখন হৈ গ'লে ময়ো ভাল পালোহেঁতেন বিয়া হ'বতো তাই বিয়া হ'ব মানে কাৰ লগত বিবেকৰ লগত আকৌ কেনেকৈ তাক দেখোন ককাকে 2 দিনৰ ভিতৰত বিয়া পতাৰ কথা কৈছেই ককাকৰ অৱস্থা বেয়া ককাকে তাৰ বিয়াখন চাই যাবলৈ ইচ্ছা কৰিছে তাৰ হাতত সময় নাই বুলি স্পষ্টকৈ কৈছেই বুঢ়াৰ এইবিলাক সব নাটক নাটক বেবীয়েতো মোক এইমাত্ৰ সেই কথাকে ক'লে কি কৈছে তাই বুঢ়াই হেনো এনেকুৱা নাটক মাজে মাজে কৰিয়ে থাকে বিয়া বাৰু পতাই দি তাক ঘৰতে বন্দী কৰি ৰখাৰ মন বেমাৰৰ ভাও ধৰি ধৰি তাক বিয়া কৰাবৰ কাৰণে জোৰ দি থাকে আৰু সেইকাৰণে আমাৰ বেবী এই কথাটোত গুৰুত্বই দিয়া নাই তাইৰ মতে ককাকে যিয়েই নকক কিয় বিবেকে হেনো তাইকে বিয়া পাতিব ককাকে এনেকে 2 দিনমান বিয়া পাতকে হুলস্থুল কৰিবই যেতিয়া একো ফল নধৰিব নিজে নিজে নৰ্মেল হ'ব হয় নেকি বেবীয়ে এইখিনি কথা জানে কাৰণে এই বিষয়ে বিবেকৰ লগত একো কথাই পতা নাই এই বিষয়টোৰ পৰাই আঁতৰি আছে এই তুমি আৰু মই বেবীক যিমান অকৰা বুলি ভাবো তাই সিমান অকৰা নহয় সি so স্মাৰ্ট আমাতকে বহুত টেঙৰ তাই ঠিক আছে যদি সেইটোৱে হয় মোৰ ক'বলগীয়া একো নাই কাৰণ মই এটা কথা বুজি পাইছো বেবীকে যদি ককাকৰ কথা এৰাব নোৱাৰি আন কাৰোবাক বিয়া কৰায় তেনেহ'লে আমাৰ বেবীৰ কাৰণে কথাটো বেয়া হ'ব তাক কিমান যদি তুমিতো জানাই জানো আৰু বেবীয়েও জানে কথাটো ভালকৈ আৰু বেবীয়ে জানো বিবেকৰ বাহিৰে বেলেগৰ লগত বিয়া হোৱাৰ কথা ভাবিব পাৰিব এইবিলাক বিয়া বাৰু চিন্তা এতিয়া বাদ দিয়া বেবীয়ে যাতে ভালকে পাৰফৰ্ম কৰি আহিব পাৰে এতিয়া সেইটো চিন্তাহে কৰা
ককাইদেউ অ ককাইদেউ ককাইদেউ অ ককাইদেউ ডাক্তৰ ককাইদেউ ডাক্তৰ ককাইদেউ ডাক্তৰ ককাইদেউ কিয় আহি পোৱা নাই ডাক্তৰ ককাইদেউ কি হ'ল চাওঁ চাওঁ বেগটো লচোন এইটো লওকচোন অকণমান ভাল হোৱা দেখি ঘৰৰ পৰা আহোঁ বুলি ভাবিছিলোহে হঠাৎ আকৌ কি হ'ল ইয়াৰ বাপ গ'ল নাজানো কৰবালৈ ওলাই গৈছে যিখন ঘৰ মোৰ কাৰণে ঘৰ নহয় মন্দিৰ হয় ককা মোৰ কাৰণে ভগৱান ভগৱানক পূজা কৰিবৰ কাৰণে মই যিয়ে কৰিব লাগে তাৰ কাৰণে মই সাজু আছো মোক শক্তি দিয়া ভগৱান ককা এফালে ভৈৰৱী এফালে মোৰ মনটো মই কাক বাছি লম ভগৱান নিজৰ মনটোক হত্যা কৰি আনক সুখী কৰিব পাৰিনে মই সদায় নিজৰ সুখতকৈ এই ঘৰখনৰ সুখৰ কথাই চিন্তা কৰিম মোৰ মনৰ পৰা যেন এই ভাৱ আঁতৰাই নিদিয়া প্ৰভু ককাৰ সুখবোৰৰ কাৰণে মই যদি নিজৰ সুখবোৰৰ পৰা আঁতৰি থাকোঁ পিছলৈ মই সুখী হ'ব পাৰিম জানো ককা যেনেকৈ মোৰ কাৰণে ভগৱান তেওঁ মোৰ কাৰণে ভগৱানৰ দান তেওঁক লৈ মই সপোন দেখা নাছিলোঁ নিজকে তেওঁ যোগ্য বুলি ভবাও নাছিলোঁ নভবা বস্তু এটা যদি কোনোবাই দান হিচাপে আগবঢ়াই গ্ৰহণ নকৰাটো ভুল নহ'ব জানো মোৰ সুখবোৰ কাঢ়ি ককা কেনেকৈ সুখী হ'ব মই একো বুজি পোৱা নাই ভগৱান জানো মই তেওঁ মোৰ কাৰণে ভাল চিন্তা কৰিছে কিন্তু তেওঁৰ এই ভাল চিন্তাবোৰে যে মোৰ কাৰণে যন্ত্ৰণা হৈ পৰিছে মোক সহায় কৰা প্ৰভু ঘৰখনৰ পৰা হাঁহিব আঁতৰাই নিনিবা প্ৰভু সকলোৱে হাঁহি আছিল সকলোকে হাঁহি থাকিবলৈ দিয়া চিনি পাইছেনে মই ছায়াৰ মামীয়েক অ পাইছো পাইছো আহক ভিতৰলৈ আহক বহক হয় ভালে আছে ভাল মানে ভাল নহয় দিয়ক কিয় কি হ'ল ককাইদেউৰ গাটো বেয়া মই আকৌ ভাবিছিলো বিয়াখনতে কিবা খেলি মেলি লাগিল নেকি ছায়া ক'ত আছে মই কিন্তু তাইক বৰ বেয়া পাইছো মানে বেয়া লাগিবই দিয়কচোন নিজৰ মাক নাই কি হ'ল মই জানো মাক নহয় মাক হিচাপে কেতিয়াবা কিবা কথাত অকমান টানকে কলোৱে যেনিবা সেইকাৰণে এনেকে ঘৰৰ পৰা গুচি আহিব লাগে নে আহিলে ঘৰলে এপাকো যাব নালাগে নে মোৰ কথা বাৰু বাদেই দিলো তাইৰ ভনীয়েকজনীলৈ এবাৰ মনত পৰা নাই নে ভনীয়েক মানে মই মোৰ ছোৱালীজনীৰ কথা কৈছো বেবী তাই মানে আগতে একেৰা ছায়াবাকে পিছে পিছে ঘূৰি ফুৰিছিল এতিয়া আকৌ কি কৈছে জানে বোলে ছায়াবা নোহোৱাৰ পৰা মই একেবাৰে অকলশৰীয়া হৈ গলো মই কৈছো তই এনেকৈ তাইলে মনত পেলাই দুখ কৰি থাকিলে কি হব তাই তোক পাহৰিলে সেই নহয় ক'ত আছে তাই বিয়া বুলি খবৰ পাইহে লৰালৰিকৈ খবৰ এটা লবলৈ আহিছো তাই আমাক ভাল পাওক বা নাপাওক আমাৰ মনে আকৌ নকহে নহয়
তাই ঘৰত নাই। কলৈ গ'ল? ককাইদেউৰ হৈ মন্দিৰত চাকি এগছ দিবলৈ গৈছে। অ তাই মানে সুবিধা পালে এই বাহিৰলৈ যোৱা স্বভাৱটো এৰাই নাই? নাই নাই, তাই বাহিৰত ঘূৰা ফুৰা কৰি নাথাকে দেই। আজিহে মন্দিৰলৈ বুলি গৈছে। কিৰণ, ককাইদেউ গৈছো। কোন ন? ডাক্তৰ ককাইদেউ। আপুনি অকমান বহকচোন, কেলে মাতিছে মই গৈ আহো দেই। তাই নাই ভালেই হ'ল। কথা কেইটামান পাতিবলৈ মোৰ সুবিধা কোনো হ'ব। ঐ বাপত আহি পালেহি নাই? আহি পোৱা নাই দেখোন। ছায়া, এই ছায়াও আহি পোৱা নাই নেকি? নাই পোৱা। তেনেহলে তই কাৰ লগত কথা পাতি আছিলি? ছায়াৰ মামীয়েক আহিছে। ছায়াৰ মামীয়েক? বিয়াৰ খবৰ পাই আহিছে। যি কাৰণতে নাহক তই আৰু তাইৰ লগত কথা পাতি নাথাকিবি। মই ভালকৈ জানো মানুহজনী ভাল মন লৈ ইয়ালৈ অহা নাই। বান্ধৰ গাটো বেয়া বুলি তই তাইক পঠাই দে। যাগৈ বুলিনো মই কেনেকৈ পঠিয়াই দিওঁ? মই কৈছো নে নাই, এতিয়া বিয়াৰ কথা পাতিবলৈ কাৰো হাতত সময় নাই, তাকো তেওঁৰ দৰে মানুহৰ লগত। বান্ধৰ গাটো মই বেছি বেয়া দেখিছো। এই বাপ কলৈ গৈছে সোনকালে পাতি দে। যিকোনো সময়তে অঘটন ঘটি যাব পাৰে, বুজিছ? ককাইদেউ, মই এইটোৱেই বিচাৰিছো যে এতিয়া বান্ধৰ ওচৰত সকলোবোৰ থাকক। তই সোনকালে ফোন কৰি বাপক মাত। ছায়া বাৰু সোনকালে আহি পাই যাব, তই খালি বাপক সোনকালে মাতিছো। এই তই সেইফালে কলৈ যাৱ? ফোনটো সেইটো ৰুমতহে আছে, ফোনটো আনোগে। আনগে কি হব এতিয়া? জেঠাই কোৱা, কি হৈছে? মই গৈ আছো, এতিয়াই গৈ আছো। চিন্তা কৰিব নালাগে, মই গৈ পাই যাম। হ'ব। কি হৈছে? ককাৰ গাটো বোলে আকৌ বেয়া হৈছে, সোনকালে যাবলৈ কৈছে। ছায়া, শুনাচোন, তুমি ব'লা, খোজকাঢ়ি যাব নালাগে, মোৰ লগতে গাড়ীত ব'লা। কি ভাবি আছা? ব'লা। ককাইদেউৰ গাটো বৰ বেয়া, সেইকাৰণে ডক্তৰ ককাইদেৱে আপোনালোকক ভাগৱত পাঠ কৰিবলৈ কৈছে। কৃষ্ণ হৰি ৰাম মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি জয় হঠাৎ বতৰটো ইমান বেছি বেয়া কৰিবলৈ লৈছে যে।
বান্ধ এই বান্ধ হেল্ল' দেউতা বেবী মাৰ আহিল নে নাই অহা কিয় নাই এনেই হেৰি কৰিবিচোন মাৰ আহিলে তই মোলৈ এটা কল কৰি দিবি ঠিক আছে দিয়া কি বা কথা পাতিছেগে তাত গৈ একো খেলি মেলি নহলেই হ'ল আৰু তৃতীয় চতুৰ্থে